স্বাগতম বাতৰি মাজলে ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি আজি প্ৰথমবাৰলৈ আপোন ঘৰখনলৈ আহিব লাভলিনাক আদৰিবৰ বাবে ইতিমধ্যে গুখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে আমি কিছু সময় পূৰ্বে পোনপটীয়াকৈ দেখুৱাইছিলোঁ তাত কেনেধৰণে প্ৰস্তুতি চলিছে বৃহৎ পেণ্ডেলৰ তাত সজোৱা হৈছে ইফালে চৰকাৰীভাৱে লাভলিনাক আদৰাৰো ব্যৱস্থা কৰা হৈছে লাভলিনাক আদৰাৰ সম্পূৰ্ণ ব্যৱস্থাপনা নিজে তদাৰক কৰিছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সজা হৈছে বৃহৎ পেণ্ডেল আমি দেখুৱাইছোঁ কাইলৈ দিল্লীৰ আজি দিল্লীৰ পৰা যেহেতু বিমান যোগে পুনে পুনে ডিমাপুৰত অৱতৰণ কৰিব আৰু ডিমাপুৰৰ পৰা বাইক ৰেলী যোগেদি লাভলিনাক অনা হ'ব প্ৰথমতে দেওপানী মন্দিৰত তেওঁ আশীৰ্বাদ ল'ব তাৰপিছত সৰুপথাৰ হৈ বৰপথাৰত উপস্থিত হ'ব চৰকাৰীভাৱে ৰাজহুৱা সম্বৰ্ধনাৰো ব্যৱস্থা কৰা হৈছে তিনিগৰাকীকৈ মন্ত্ৰী থাকিব অজন্তা নেওগ অতুল বৰা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা লাভলিনাক আদৰিবৰ বাবে ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ লগোৱা হৈছে আৰু আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ আমাৰ সাংবাদিক দেৱাশিছে আমাক দেখুৱাইছিলে তাত অতি উদ্গ্ৰীৱ হৈ সকলোৱে বাট চাইছে আনকি লাভলিনাৰ ঘৰৰ চোতালত বৃহৎ পেণ্ডেল সজা হৈছে য'ত স্থানীয় বাসিন্দাৰ সৈতে লাভলিনাই মত বিনিময় কৰিব অৰ্থাৎ সমগ্ৰ ধনচিৰি মহকুমা এতিয়া সাজু হৈছে লাভলিনাক আদৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰে পৰা জৰিমনা বিহিব নোৱাৰিব ৰাজ্য পৰিবহণ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমতে পথ সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰী ৰাইজৰ মাজত সজাগতা নোহোৱালৈকে জৰিমনা বিহিব নোৱাৰিব ৰাইজৰ মাজত পথ সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগক 2 মাহৰ সময়সীমা বান্ধি দিয়া হৈছে ঘাইপথৰ কাষত 3 মাহৰ ভিতৰত স্পীড লিমিটৰ ফলক তথা দুৰ্ঘটনা প্ৰবণ এলেকাত স্পীড ব্ৰেকাৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যেহেতু প্ৰথম অৱস্থাত স্পীড লিমিটৰ কথা আহিছে গতিকে প্ৰথম অৱস্থাত জৰিমনা বিহিব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথত স্পীড ব্ৰেকাৰৰ কথা আহিছে বা স্পীড লিমিটৰ সন্দৰ্ভতো এক সজাগতাৰ সৃষ্টি কৰিবৰ বাবে জনাইছে পৰিবহণ বিভাগক জনাইছে যাতে ৰাইজৰ মাজত সেই সজাগতাৰ সৃষ্টি হয় স্পীড লিমিট সন্দৰ্ভত তাৰ পৰৱৰ্তী সময়ত এই সজাগতাৰ পিছতহে যেতিয়া ৰাইজ সজাগ হোৱাৰ কথা আহি পৰিব গতিকে তেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা বিহিব নোৱাৰিব এই নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে এই নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজ সজাগ নোহোৱালৈকে বা ৰাইজে নজনালৈকে বুজি নোপোৱালৈকে যাতে কোনো ধৰণৰ জৰিমনা বিহা নহয় স্পীড লিমিট সন্দৰ্ভত গতিকে 2 মাহৰ সময় দিয়া হৈছে পৰিবহণ নিগমক 2 মাহৰ সময় দিছে আৰু এই 2 মাহত যাতে ৰাইজক কেনেধৰণে সজাগ কৰিব পাৰি বা বুজাব পাৰি তাৰ বাবে ফলক আৰি বা বিভিন্ন পন্থাৰে যাতে ৰাইজক সজাগ কৰিব পাৰি স্পীড লিমিট সন্দৰ্ভত তাৰ বাবে এনেধৰণে টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য পৰিবহণ বিভাগক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে নিৰ্দেশ দিছে প্ৰথমে পথ সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিছে আৰু যেতিয়ালৈকে ৰাইজ সজাগ নহয় স্পীড লিমিট সন্দৰ্ভত তেতিয়ালৈকে জৰিমনা বিহিব নোৱাৰিব গতিকে এতিয়া পৰিবহণ নিগমে কেনেধৰণে সজাগ কৰে বা কেনেধৰণে বুজাব পাৰে ফলক আৰি বা অন্য পন্থাৰে বিভিন্ন ধৰণে বা ছ'চিয়েল মাধ্যম যোগে কেনেধৰণে সজাগ কৰিব পাৰে সেয়া দায়িত্ব দিয়া হৈছে পৰিবহণ নিগমক 2 মাহৰ সময় দিয়া হৈছে আৰু আনহাতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থাৰ কথাও কোৱা হৈছে যাতে দুৰ্ঘটনাসমূহ নিয়ন্ত্ৰণলৈ আনিব পাৰি গতিকে এনেধৰণৰ বিভিন্ন নিৰ্দেশনা বৰ্তমান দিয়া হৈছে পৰিবহণ নিগমক আৰু তাৰ পিছত 2 মাহৰ যি সময় দিয়া হৈছে 2 মাহৰ পিছত জৰিমনা বিহাৰ কথা আহি পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আপোনাৰ এবাৰ আমি এই সন্দৰ্ভত জনাইছোঁ স্পীড লিমিট সন্দৰ্ভত যেহেতু স্পীড লিমিটৰ কথা আহি পৰিছে গতিকে তাৰ সন্দৰ্ভত পূৰ্বৰে পৰা বা এই পন্থা কাৰ্যকৰী হোৱাৰ লগে লগে যাতে জৰিমনা লোৱা নহয় তাৰ বাবে জনোৱা হৈছে পৰিবহণ নিগমক ৰাইজে 2 মাহলৈকে জৰিমনাৰ বিহাৰ কথা নাহে বা যেতিয়ালৈকে ৰাইজে বুজি নাপায় তেতিয়ালৈকে জৰিমনা বিহিব নোৱাৰিব সেই নিৰ্দেশনা দিয়া হৈছে আৰু লগতে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে পৰিবহণ বিভাগে যাতে সজাগ কৰে সজাগতাৰ সৃষ্টি কৰে ৰাইজক যাতে বুজায় গতিকে সেই সকলোবোৰ কথা টুইট যোগে জনাইছে আমি এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ দুগৰাকীকৈ সাংবাদিক থাকিব তাৰ ভিতৰত আমি দিগন্তৰ সৈতে সংযুক্ত হ'ম আৰু দিগন্তই আমাক জনাব টিয়কৰ পৰা দিগন্তই আমাক জনাব
যে এই যি নিৰ্দেশনা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে দিছে, ছ'চিয়েল মিডিয়া যোগে দিছে বা পৰিবহণ বিভাগক দিছে, স্পীড লিমিটৰ কথা আহি পৰিছে। গতিকে সজাগতা কেনেকৈ সৃষ্টি কৰিব পৰিবহণ বিভাগে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। দিগন্ত সংযুক্ত হৈছোঁ আপোনাৰ সৈতে, আপুনি আমাক এই সন্দৰ্ভতো জনাব আৰু ইতিমধ্যে যি নিৰ্দেশনা টুইট যোগে দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, গতিকে তাৰ বাবে বা কেনেধৰণৰ প্ৰতিক্ৰিয়া এই সকলোবোৰ সামৰি আপুনি আমাক জনাব দিগন্ত। চাওক, যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বহুকেইটা ঘোষণা কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে। পৰিবহণ বিভাগ বা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ NSIDCL সকলোৰ লগতে কিন্তু আলোচনা কৰি এই গোটেই তেখেতে যিটো আচলতে গতিবেগ ৰোধৰ বাবে যিখিনি কথা কৈছে, এই কথাখিনিয়ে ইতিমধ্যে ৰাইজে আমি বহুজনৰ লগত যেতিয়া আমি যোগাযোগ কৰিছিলোঁ, তেখেতসকলে এটা কথা কৈছে যে এই যিটো তেখেতসকলে আঁচনি লৈছে বা যিটো তেওঁলোকে ব্যৱস্থা লৈছে, পদক্ষেপ লৈছে, এই পদক্ষেপে কিন্তু কিছু হ'লেও দুৰ্ঘটনা ৰোধ কৰাত সহায়ক হ'ব। যিহেতু আমি দেখোঁ, বিভিন্ন সময়ত দেখোঁ যে ৰাষ্ট্ৰীয় ঘাইপথত আচলতে গতিবেগ তীব্ৰতৰ হোৱাৰ পৰিণতিত বহু দুৰ্ঘটনা সংঘটিত হয়। আৰু সেই যিটো আচলতে ব্যৱস্থা কৰিছে, মই বাৰে বাৰে কৈছোঁ যে সৰ্বোচ্চ 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত বা যিসমূহ আচলতে জনবসতিপূৰ্ণ তাত 40 কিলোমিটাৰ, এই যিটো বিষয়, এই বিষয় পদক্ষেপটোৱে সহায়ক কৰিব। আৰু এটা এইখিনিতে কথা উল্লেখ কৰিব লাগিব, উজনিৰ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ আজিৰ তাৰিখতো কিন্তু জৰাজীৰ্ণ হৈ আছে। যদিও 4 লেনযুক্তভাৱে ইতিমধ্যে পথ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিলে, যদি আপুনি চাই যোৰহাটৰ পৰা জাজিলৈকে এই পথছোৱাত কিন্তু আপোনাৰ আজিৰ তাৰিখত অহা যোৱা কৰিব পৰা পৰিৱেশৰ সৃষ্টি নাই। এই গোটেই কথাবিলাক আমি জানিম। এগৰাকী সচেতন ব্যক্তি আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এটা বিষয় ইতিমধ্যে তেওঁ পদক্ষেপৰ কথা ঘোষণা কৰিছে। আটাইকেইটা বিভাগৰ লগত আলোচনা কৰি কি মতামত হ'ব বা কেনেকুৱা ধৰণে এইখিনিয়ে আচলতে দুৰ্ঘটনা ৰোধ কৰিব পাৰিব বুলি আপুনি ভাবেনে? হয়, নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি যিটো কথা কৈছে, আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথত বা অন্যান্য পথবিলাকত তীব্ৰ বেগেৰে আৰু ৰসাৱধানতাৰে গাড়ী বা মটৰচাইকেল চলোৱাৰ ফলত যথেষ্টখিনি দুৰ্ঘটনা হোৱা দেখা যায়। কিন্তু কিছুদিনৰ পূৰ্বে অসমৰ পৰিবহণ বিভাগে, সন্মানীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই যিটো সিদ্ধান্ত লৈছিলে, সেইটো কিন্তু এটা অত্যন্ত হঠকাৰী সিদ্ধান্ত আছিলে। যিহেতু তেওঁলোকে কৈছে যে 40 কিলোমিটাৰ বেগত গাড়ী চলাব লাগিব, ঠায়ে ঠায়ে 30 কিলোমিটাৰ। ইয়াৰ কাৰণে কিন্তু কোনো ধৰণৰ নীতি নিৰ্দেশনা বা জনসাধাৰণৰ মাজত কোনো ধৰণৰ এৱাৰনেছ নকৰিলে। এতিয়া যিবোৰ চেঞ্চিটিভ জেগা আছে, সেই চেঞ্চিটিভ স্থানবোৰত যিধৰণে ধৰক হস্পিটেল হওক, স্কুল হওক বা অন্যান্য কিছুমান ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আছে, য'ত গাড়ীৰ গতি হ্ৰাস কৰিব লাগে, সেই স্থানবোৰত কিন্তু বৰ্ড লগাব লাগিব, ইণ্ডিকেশ্যন বৰ্ড লগাব লাগিব। তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ এই কামবোৰ কৰিছিলে। কিন্তু কালি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে যে সৰ্বসাধাৰণ জনতাৰ মাজত এটা এৱাৰনেছ সৃষ্টি কৰিব লাগে আৰু ৰাষ্ট্ৰীয় ঘাইপথত যি 100 কিলোমিটাৰ স্পীডত ঘাইপথ মন্ত্ৰালয়ৰ যি নীতি নিৰ্দেশনা আছিলে, সদ্যহতে সেইমতে চলিবলৈ দিছে যদিও কিন্তু এই ক্ষেত্ৰত চৰকাৰে যদিও নীতি নিৰ্দেশনা দিছে, তাৰ বাবে কিন্তু সৰ্বসাধাৰণ জনতা সাৱধান হোৱা অত্যন্ত প্ৰয়োজন। তো আমি দেখিছোঁ যে বিভিন্ন সময়ত অধিক গতিৰ কাৰণে কিন্তু দুৰ্ঘটনাবোৰ সংঘটিত হৈছে। আৰু ইয়াৰ উপৰি আমি এই সুবিধাতে ক'ব বিচাৰিছোঁ বা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে উজনিৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেনযুক্ত নিৰ্মাণ কাৰ্যৰ যি আশাপূৰ্ণ নিৰ্মাণৰ ফলত সৰ্বসাধাৰণ জনতাই যি দুৰ্ভোগ ভুগিছে, এই ক্ষেত্ৰতো কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি আমি ক'ব বিচাৰোঁ যে চৰকাৰখনৰ সিদ্ধান্তবোৰ সদায় সুস্থিৰ হ'ব লাগে। এইকাৰণে সুস্থিৰ হ'ব লাগে যে প্ৰত্যেক বুধবাৰে চৰকাৰে কেবিনেট বৈঠক পাতে। সেই কেবিনেট বৈঠকত লোৱা সিদ্ধান্তবোৰ আমি ভাবোঁ এটা সুস্থিৰ সিদ্ধান্ত হোৱা উচিত। কাৰণ অসমৰ সন্মানীয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে যি ধৰণে এটা নীতি নিৰ্দেশনাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ পৰা প্ৰায় 2000-4000 টকাকৈ যিমান ধৰণৰ পেনাল্টি বা তেওঁলোকে যিমান ধৰণৰ ফাইন আহৰণ কৰিলে, সেইটো এটা উচিত সিদ্ধান্ত হোৱা নাছিলে। গতিকে জনসাধাৰণৰ বা জনহিতাৰ্থে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই সিদ্ধান্তবোৰ কিন্তু সদায় কিছু যোগাত্মক সিদ্ধান্ত হ'ব লাগে, সৰ্বসাধাৰণ জনতাৰ মাজত তাৰ এৱাৰনেছ ক্ৰিয়েট কৰিব লাগে। আৰু মই ভাবোঁ সেইটো এটা খুব ভাল কথা হ'ব তেতিয়া।
ধন্যবাদ জনাইছো দিগন্ত যথেষ্টখিনি ভাল কথা তেওঁ কৈছে দিগন্ত আৰু বহুকেইটা বিশেষকৈ দুৰ্ঘটনা ৰোধৰ বাবে যি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয় বুলি কোৱাৰ লগতে কেবিনেটত হোৱা সিদ্ধান্তসমূহ যাতে সুস্থিৰ হ'ব লাগে সেই সন্দৰ্ভতো জনাইছে দিগন্ত আপোনাক ধন্যবাদ জনাইছো আৰু যিহেতু এই মুহূৰ্তত আমি ক'লো যে পথ সজাগতা যেতিয়ালৈকে নহয় ৰাইজৰ মাজত সেই সজাগতা যেতিয়ালৈকে বৃদ্ধি নাপায় তেতিয়ালৈকে জৰিমনা ল'ব নোৱাৰে বা জৰিমনা বিহিব নোৱাৰিব গতিকে এনে ধৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোৱে সঁহাৰি জনাইছে আৰু ৰাইজেও এই ক্ষেত্ৰত আদৰণি জনাইছে এই যিটো ব্যৱস্থা বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে বা টুইট যোগে যি জনাইছে আদৰণি জনাইছে সকলোৱে আজি প্ৰকাশ পাব নতুন কোভিড এছঅপি ৰাজ্যত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি আজিৰে পৰা কোভিড বিধি পূৰ্বতকৈ অধিক শিথিল কৰাৰো সম্ভাৱনা আছে আজিৰে পৰা খুলিব পাৰে আন্তঃজিলা যাতায়াত কাৰফিউৰ সময়সীমা হ্ৰাসৰো সম্ভাৱনা সমগ্ৰ ৰাজ্যতে সন্ধিয়া 6 বজালৈ দোকান পোহাৰ খোলা ৰখাৰ সম্ভাৱনা সন্ধিয়া 7 বজাৰ পৰাহে কাৰফিউ থাকিব গতিকে এনেধৰণে আজি 10ৰ পৰা 10:30 বজাৰ ভিতৰত এখন সংবাদমেল আয়োজন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত স্পষ্ট ৰূপত জনাব গতিকে নতুন এছঅপিত হয়তো বহুখিনি কথা সন্নিৱিষ্ট থাকিব বিশেষকৈ বিদ্যালয় মহাবিদ্যালয় খোলাৰ ক্ষেত্ৰত থাকিব আৰু দ্বিতীয়তে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কি নীতি থাকিব নিৰ্দেশনা থাকিব সেই সন্দৰ্ভতো আজি 10ৰ পৰা 10:30 বজাৰ ভিতৰত সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাব কিন্তু কালি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত বহন কৰিছিল যে আন্তঃজিলা যাতায়াত খুলি দিয়া হ'ব আৰু কাৰফিউ ক্ষেত্ৰতো কিছু শিথিলতা থাকিব তাৰোপৰি বিশেষকৈ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা বিদ্যালয় মহাবিদ্যালয়সমূহ খুলিব যি কি নহওক অপেক্ষা কৰিব লাগিব 10ৰ পৰা 10:30 বজাৰ ভিতৰত আৰু তাত যিহেতু এইখিনি কথা স্পষ্ট ৰূপত জানিব পৰা যাব হয়তোবা কাৰফিউ 7 বজাৰ পৰা হ'ব হাইলাকান্দিৰ খবৰ হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি দুই ফৈদৰ সংঘাতত উত্তাল চিৰিজপুৰ চাহ বাগিচা স্থানীয় দুই যুৱকৰ মাজত হোৱা কাজিয়াই চূড়ান্ত ৰূপ লয় উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে কেইবাখনো বাহন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা মন্দিৰো ক্ষতি সাধন কৰিলে আৰু তাৰ পিছতে দুটা ফৈদৰ মাজত যেহেতু এক উত্তেজিত পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে ঘটনাত আহত হৈছে আৰক্ষী বিষয়াসহ এজন আৰক্ষী জোৱান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী শূন্যলৈ গুলীচালনা কৰে আৰু ইতিমধ্যে ঘটনাত জড়িত 4জন যুৱকক আৰক্ষীয়ে আটক কৰিছে 5জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে যাক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন অৱস্থাত ৰখা হৈছে আৰু নিশাৰ ভাগতে পৰিস্থিতি বুজ ল'বলৈ ঘটনাস্থলীত ডিআইজি দেৱজিৎ মুখাৰ্জী উপস্থিত হয় ঘটনাস্থলীত মুতায়ন কৰা হৈছে আৰক্ষী আৰু চিআৰপিএফ বাহিনী আনহাতে এই ঘটনাৰ পিছতে ৰাইজৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে তাৰোপৰি 5খনকৈ ঠাইত ইতিমধ্যে সান্ধ্য আইনো ঘোষণা কৰা হৈছে অতি উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হয় দুজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতে দুটা ফৈদৰ মাজত কাজিয়া হয় আৰু এই দুটা ফৈদৰ মাজৰ কাজিয়াৰ সময়ছোৱাত যথেষ্ট উত্তেজিত পৰিস্থিতিৰ সৃষ্টি হয় কেইবাখনো বাহন ভাঙি চুৰমাৰ কৰা হয় মন্দিৰ ভঙা হয় ঘৰ দুৱাৰ ভাঙি নষ্ট কৰাৰ লগতে আৰক্ষীকো যেহেতু প্ৰহাৰ কৰা হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ শূন্যলৈ গুলীচালনা কৰে 10-15 দিন আগতে মানে এটা মানে ইনসিডেন্ট হয়েছিল কিবা টুকটুকি আৰু অটোৰ ভাড়া লৈ আৰু সেইটো লৈ বিচাৰ পাতিছিল বিচাৰটো মানে মই জানামতে মানে বিচাৰটো আণ্ডাৰষ্টেণ্ডিং হোৱা নাই মোৰ বস্তি আৰু বাগান মাজত মানে সংঘৰ্ষটো চিলেবাছন কৰিছিলে আৰু হাতত দা লৈ আহিছিলে এই পৰিস্থিতি হ'ব লগা কিয় কাৰণে হৈছে দা লৈ আহাটা মই নলেজত নাই মানে হিলাকুটি নিক্ষেপ হৈছে বস্তিৰ পৰাও হৈছে বাগানৰ পৰাও হৈছে খবর পাইছি স্টাফ লইয়া মুভ করছি যাওয়ার পরে পাথরের ঢিলা দিলে প্রচুরভাবে শুরু হয়েছে তারপরে পাথরের ঢিলে তো কিছু সমাল দেওয়া যায় না পাবলিক দুই দিক থেকে পাথরের ঢিল করতেছে এডিশনাল স্টাফ আইছে গাড়ি নিয়ে আইছে স্টাফ নিয়ে আইছে পার্টিগুলো মুভ করছে সেদানি যাওয়ার সময় গিয়ে আমার ঢিলটা মারছে আমার একটা স্টাফের আঙুলো ক্ৰমাৎ দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে দেৰগাঁও চহৰ নাৰী দেহৰ অবাধ বেহা চলিছে দেৰগাঁও আৰক্ষী জালত দুগৰাকী মহিলাসহ 2জন যুৱক দেৰগাঁও চহৰৰ কাষেৰে চকিয়াল গাঁৱৰ এটা ভাড়া ঘৰত দীৰ্ঘদিন ধৰি চলি আহিছিল দেহ ব্যৱসায় হানি ট্ৰেপিঙেৰে ধন লুটি আহিছিল চক্ৰটোৱে চাৰিওকে গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে পুনৰ এবাৰ কৈছো ক্ৰমাৎ দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে দেৰগাঁও নাৰী দেহৰ অবাধ বেহা চলিছে দেৰগাঁও আৰক্ষী জালত দুগৰাকী মহিলাসহ 2জন যুৱক দেৰগাঁও চহৰৰ কাষেৰে চকিয়াল গাঁৱৰ এটা ভাড়া ঘৰত দীৰ্ঘদিন ধৰি চলি আহিছিল দেহ ব্যৱসায় হানি ট্ৰেপিঙেৰে ধন লুটি আহিছিল চক্ৰটোৱে চাৰিওকে গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
থানাৰ এটা কেছ ৰেজিষ্টাৰ হৈছিলে কেছ নম্বৰ 322/21 সো এইটো বেসিক্যালি এটা থেফট কেছ আছিলে এটা একাউণ্টৰ পৰা গুগল পে কৰি পিনে পইচা খৰবা কৰি বেলেগৰ একাউণ্টত দিয়া বুলি এগৰাকী ভুক্তভোগীয়ে মানে কেছটো দিছিলে সো ইন ডিউ কোৰ্স অফ ইনভেষ্টিগেশ্যন আমি যেতিয়া এফআইআৰ নেম একু জনাৰ পাছত আমি গম পালোঁ যে এইটো মানে এপাৰ্ট ফ্ৰম থেফট ইয়াত অলপ হানি ট্ৰেপিং বা তেনেকুৱা ধৰণৰ চক্ৰান্ত অলপ জড়িত হৈ আছে আৰু তাতে আমি কেইজনমান মানুহ এপ্ৰিহেণ্ড কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমি ৰিমাণ্ডত লৈছোঁ মানুহ এণ্ড ইন ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম আমি গোটেই চক্ৰটো উৎখাত কৰিব পাৰিম বুলি আমি ভাবিছোঁ শিলঙত 18 আগষ্টৰ নিশা 8 বজালৈ বৃদ্ধি সান্ধ্য আইন দণ্ডাধিক পৰ্যায়ৰ তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ গৃহমন্ত্ৰীক অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰে মুখ্যমন্ত্ৰী চাংমাই অৰ্ধসামৰিক বাহিনীৰ 5টাকৈ কোম্পানী বিচাৰিছিল চাংমাই চিআৰপিএফ আৰু বিএছএফৰ 2টাকৈ কোম্পানী আহি পালে শিলঙত দুই এদিনতে আহিব চিআৰপিএফৰ আৰু এটা কোম্পানী ইতিমধ্যে যেহেতু দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে শিলঙত আৰু তাৰ বাবে সান্ধ্য আইনো বৃদ্ধি কৰা হৈছে চিআৰপিএফ বিএছএফৰ 2টা কোম্পানী ইতিমধ্যে আহি পাইছে চিআৰপিএফৰ এটা কোম্পানী আহি পাবহি আৰু 18 আগষ্টৰ নিশা 8 বজালৈকে কাৰফিউ বাহাল ৰখা হৈছে দণ্ডাধিক পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে মেঘালয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছে অতিৰিক্ত নিৰাপত্তা বাহিনী মুতায়নৰ আহ্বান জনাইছে আৰু অৰ্ধসামৰিক বাহিনীৰ 5টা কোম্পানী বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে In Shillong City, it was also decided that the curfew will continue for the next 24 hours also, which means the curfew has been extended to Wednesday morning 5 a.m. and so will the internet services in terms of the mobile internet data services will also be closed for the next extension again for another 24 hours. Apart from that, of course, there were other areas of discussion relating to law and order that took place, and valuable suggestions came in from the cabinet ministers, and accordingly we have decided that there will be a subcommittee for security and law and order which will be headed by Chief Minister and Deputy Chief Minister, and Home Minister will also be part of that committee. This committee will also further look into the different aspects of law and order, the future threats that there may be, at the same time look at overall strengthening and overall functioning of the police department as a whole. অশান্ত জৰ্জৰ মেঘালয়ত গোপনে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে সান্ধ্য আইনৰ মাজতে জুৱাইত বৰ্বৰভাৱে চাউল কঢ়িয়াই নিয়া কৰিমগঞ্জৰ চালকক হত্যা কৰা হৈছে নিহত চালকজন কৰিমগঞ্জৰ পাথাৰকান্দিৰ দুহালিয়া এলেকাৰ অলক দাস অনুপ ট্ৰেড ট্ৰান্সপৰ্ট প্ৰাইভেট লিমিটেডৰ অধীনত অৰুণাচল প্ৰদেশৰ পৰা ট্ৰাকত বৰাকলৈ বুলি চাউল কঢ়িয়াই নিছিল চালকজনে দেওবাৰে নিশা জুৱাইত উপস্থিত হৈ অন্য ট্ৰাকৰ লগতে ব্ৰিজত জোখমাপ কৰে নিশা জুৱাইতে আহাৰ গ্ৰহণ কৰি সকলোৱে নিজৰ বাহনত জিৰণি ল'বলৈ লয় আৰু তেনে অৱস্থাতে অলকক গাড়ীৰ পৰা নমাই নি কিছু নিলগত হত্যা কৰে দুৰ্বৃত্তই ইফালে নিশা 2 মান বজাত চাউল ভৰ্তি ট্ৰাকখন হাইজেক কৰাৰ চেষ্টা চলাইছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে মেঘালয় আৰক্ষীয়ে ইতিমধ্যে মেঘালয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আনহাতে ঘটনাত জড়িত এটা দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে কাল রাত দুটা অনুমানিক দুটা হবে দুটা জুয়াই থেকে গাড়ি কাটা করে মেঘালয়ের জুয়াই থেকে রওনা দিয়েছিল হঠাৎ করে একদল দুষ্কৃতিকারী লোক তার গাড়িতে উঠে তাকে হত্যা করে ড্রেনের মধ্যে ফেলে দেয় এবং তার মৃত্যু ঘটে অলক দাসের একটি ছেলে 8 বছরের এবং একটি মেয়ে 12 বছরের এবং তার স্ত্রী তার ঘরে রয়েছে এই ধরনের ঘটনা নতুন না মেঘালয়ে প্রায় গাড়ি চালকদেরকে মারপিট করা কংগ্ৰেছৰ শীৰ্ষ মহলক হতচকিত কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে অসমৰ প্ৰাক্তন সাংসদ তথা ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে কলকাতাৰ পৰা সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি পুনে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল সুস্মিতা কলকাতা টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সাংসদ ডেৰেক অ'ব্ৰাইনৰ উপস্থিতিত টিএমচিত যোগদান কৰিলে সুস্মিতাই ইয়াৰ পিছতে তৃণমূল মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰে সুস্মিতাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ জীয়ৰী সুস্মিতা
দেৱৰ কংগ্ৰেছ ত্যাগে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে কংগ্ৰেছত। অৱশ্যে কংগ্ৰেছ ত্যাগৰ কাৰণ পত্ৰখনত উল্লেখ কৰা নাই সুস্মিতা দেৱে। জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ জৰিয়তে ত্ৰিপুৰাৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে। बस एक मिनट मैम, इस वक्त में सुस्मिता जी हमारे साथ में हैं। मैम, क्या अब बंगाल के बाद अब असम में खेला होगा? देखिए, कल प्रेस मीट के बाद हम आपसे विस्तारित रूप से बात करेंगे। जो भी आपके सवाल है उसका जवाब हम एकदम स्पष्ट रूप से देंगे। जस्ट वेट टिल टुमारो, ठीक है? थैंक यू। एक सवाल और मैं जानना चाहूँगा कि जिस तरह से क्या कांग्रेस के मसले पे किस तरह से क्या हुआ जिसके चलते, देखिए ये सब चीज़ें इज ऑल नॉट रेलिवेंट एट दिस स्टेज। कल आप लोग ज़रूर आइएगा AITC के ऑफिस में 1 बजे साउथ एवेन्यू में है, ठीक है? बहुत बहुत शुक्रिया, थैंक यू। अगर बात करते हैं जिस तरह से सुस्मिता जी बता रही थी, तो सुस्मिता जी इन्होंने साफ तौर पे बताया कि जिस तरह से आज उन्होंने TMC ज्वाइन किया है, तो अब TMC में क्यों उन्होंने ज्वाइन किया, क्यों उन्होंने कांग्रेस छोड़ा है, इन तमाम मसलों पर ये कल जवाब देंगी। कल एक महत्वपूर्ण एक प्रेस वार्ता करने वाली हैं। उस प्रेस वार्ता में